গৌৰৱ গগৈৰ বাসগৃহত নিশা শতাধিক কংগ্ৰেছ কৰ্মীৰ ভিৰ গুৱাহাটীৰ অজন্তা পথৰ বাসগৃহত ভিৰ কৰে দলগাঁৱৰ কংগ্ৰেছী দলগাঁৱৰ আসনক লৈ বিৰোধী মিত্ৰজোঁটৰ টনা আজোৰা লাগিছে কোনো কাৰণতে দলগাঁও এৰি নিদিয়াৰ হুংকাৰ দিছে কংগ্ৰেছে ৰাইজৰ দলক আসন এৰি নিদিবলৈ আহ্বান জনাইছে গৌৰৱ গগৈ দৰকাৰ হলে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ আহ্বান জনাইছে ৰাইজৰ দলৰ টিকট প্ৰত্যাশী আজিজুৰ ৰহমানে চলাইছে ইতিমধ্যে সমষ্টিটোত কুচকাৱাজ ঠিক সেই সময়খিনিতে গৌৰৱ গগৈ বাসগৃহত আহি উপস্থিত হলহি দলগাঁৱৰ কংগ্ৰেছ কৰ্মীসকল এনেধৰণে দলগাঁৱৰ পৰা উঠি পৰি আহিছে কংগ্ৰেছ কৰ্মীসকল গৌৰৱ গগৈক লগ ধৰিবৰ বাবে শতাধিক কেইসকল কংগ্ৰেছ কৰ্মীয়ে আহি এইভাবে ভিৰ কৰিছেহি যে দলগাঁৱৰ আসনক লৈ বিৰোধী মিত্ৰজোঁটে এতিয়া টনা আজোৰা আৰম্ভ কৰিছে কংগ্ৰেছ কৰ্মীসকলে কৈছে কোনো কাৰণতে দলগাঁও মিত্ৰজোঁটক এৰি নিদিয়ে চাওক এইটো এটা আবেগ দলক ভাল পায় দলৰ হৈ দিনে নিশাই কষ্ট কৰি থাকে কংগ্ৰেছৰ আদৰ্শলৈ মহাত্মা গান্ধীৰ আদৰ্শলৈ পেলাই ৰাইজৰ লগত থাকি পেলাই যুঁজ দি আছে এই আবেগ এটা থাকিব আৰু এইটো পৰা কোনো মানে ঋণাত্মক কথা নাই ইয়াৰ পৰা এইটো ইতিবাচক যে আমাৰ দলৰ সৈনিক বৰ্তমান শোষণ কৰি থকা শক্তিটোৰ বিৰুদ্ধে সজাগ হৈছে আৰু ৰাইজৰ লগত থাকি পেলাই এঘৰি যুঁজ দিব আৰু এই যুঁজত ৰাইজৰ লগত থাকি এখন অসমত সুস্থ সবল গৌৰৱ গগৈদেৱৰ নেতৃত্বত এখন চৰকাৰ হ'বলৈ গৈ আছে তাৰ কাৰণে ৰাইজ ওলাই আহিছে ৰাতি খোৱা বাদ দিছে আপোনালোকে নিজেই দেখিছে আৰু কি কৈছে গৌৰৱ গগৈ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ আবেগ এটা আমাৰ এই যিবিলাক এলায়েন্সৰ কথা চলি আছে বহুত জাগাত এনেকুৱা এলায়েন্সৰ কথা মই তেওঁলোকক বুজাইছোঁ আজিতো লুৰিণ গগৈৰ লগত মানে বজালী সমষ্টিটোৰ কথাও আহি আছে তেওঁলোক বুজাইছোঁ যে এই এলায়েন্সৰ কথাতে আমি সকলোৱে একগোট হৈ যুঁজিম বিজেপিৰ বিৰুদ্ধে যেটো ৰাইজে বিচাৰিছে আৰু সেই কাৰণে তেওঁলোক আহিছে আমি বহুত দুখৰে আহিছোঁ ইয়াত যেটো সমষ্টিত বিগত দিনৰ পৰা আজিলৈকে কংগ্ৰেছে ইমান দুৰ্গ যোৱা বছৰ আপোনাৰ ইউডিএফৰ লগত যেতিয়া মিত্ৰতা কৰিলে তাৰ কাৰণে আমাৰ বহুত ক্ষতি হৈছিলে তাৰ কাৰণে আমাৰ যেটো কংগ্ৰেছৰ যেটো দলগাঁও সমষ্টিৰ এটা সিট আছিলে সেইটো ইউডিএফত যাব লগা হৈছিলে এই বুলিও আমি তেনেকৈ দেখা পাই আছোঁ যে যি ৰাইজৰ দলৰ মিত্ৰতা হৈ আছে মিত্ৰতা হোৱাত আমাৰ কোনো ধৰণৰ বাধা নাই মিত্ৰতা কৰিব লাগে যিবিলাক সমষ্টিত ৰাইজৰ দলৰ মানে ভাল ভেটি আছে তেখেতক কৰক মিত্ৰতা হওক তাতে কেণ্ডিডেট দিয়ক আমাৰ কোনো আপত্তি নাই কিন্তু দলগাঁও সমষ্টিৰ ৰাইজৰ দলৰ কোনো ধৰণৰ ভেটি নাই দলগাঁও সমষ্টিৰ ৰাইজৰ দলৰ কোনো মণ্ডল কমিটি নাই কোনো বুথ কমিটি নাই তেখেতে ভাবি আছে যে ৰাইজৰ দলৰ টিকেটটো লৈ আৰু এটা কথা হ'ল যিজন কেণ্ডিডেট আছে কেণ্ডিডেট লক্ষীমপুৰৰ পৰা আহা আমাৰ দলগাঁও সমষ্টি হাৱা পানী বতাহৰ লগত জড়িত নহয় এতিয়ালৈকে চাৰিসীমা ভালকৈ নাজানে তেখেতে ভাবি আছে মিত্ৰতা হ'লে টিকেটটো লৈ যে দলগাঁও সমষ্টি কংগ্ৰেছৰ মানুহে তেখেতক হেল্প কৰি পাছ কৰাব বুলি আমাৰ এইটোৱে দাবী আমাৰ দলগাঁও সমষ্টিসমূহ ৰাইজ মণ্ডল প্ৰেচিডেণ্ট ব্লক প্ৰেচিডেণ্ট যুৱ কংগ্ৰেছ এনে সকলোৱে ওলাই আহিছে আমাৰ সভাপতিজনৰ ওচৰত এটা কৰজোৰকৈ অনুৰোধ কৰিব আহিছে যে সেইখন সিট যাতে এৰি দিয়া নহয় কাৰণ সেইখন সিট 100% নিশ্চিত যে আমাৰ কংগ্ৰেছৰ দখলত আহিব কাৰণ বিগত পঞ্চায়ত ইলেকশ্যনত 29টা পঞ্চায়তৰ ভিতৰত 26টা এপি মেম্বাৰ আমাৰ কংগ্ৰেছৰ 3টা জেডপিচি আমাৰ কংগ্ৰেছৰ এটাত আমাৰ মানে নমিনেশ্যন কেঞ্চেল হোৱাৰ কাৰণে আমাৰ এইটো মানে কেণ্ডিডেট নাছিলে তাতে আমাৰ ইমান দুৰ্গ থকাৰ পিছতো যে আমি এতিয়া নিউজৰ জৰিয়তে গম পাই আছোঁ যে দলগাঁও সমষ্টিখন ৰাইজৰ দলক দিয়া হ'ব বুলি সেইকাৰণে আমাৰ আজি ৰাতি 11টা বজাতো আমাৰ যিমান ব্লক প্ৰেচিডেণ্ট মণ্ডল প্ৰেচিডেণ্ট সকলোখিনি এপি মেম্বাৰ জেডপিচি সকলোখিনি আমি ইয়াত ওলাই আহিছোঁ আৰু আমাৰ সভাপতিজনক মানে আমি কৰজোৰকৈ অনুৰোধ কৰিব আহিছোঁ যে যাতে দলগাঁও সমষ্টিখন যাতে কংগ্ৰেছৰ থাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত